নমস্কাৰ আজি 16 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অসমত ৰক্ষকী ভক্ষক হৈ পৰিছে জনতাৰ সেৱা কৰা আৰক্ষীৰ স্বৰূপ ইয়াই নেকি ডেলিভাৰী ভয়ৰ ওপৰত কৰা ঘটনাক লৈ ওসি বাৰ্গৱ বৰবৰাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে অসম আৰক্ষীৰ পৰা নিলম্বিত হল পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা ডেলিভাৰী বয়ক মাৰপিট কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা সন্মুখীন হ'ব লাগিব বিভাগীয় তদন্তৰ ফাঁচী বজাৰৰ ঘটনাক লৈ আৰক্ষী সঞ্চালক প্ৰধানৰ ফেচবুক পোষ্ট সকলোৱে ওসি বাৰ্গৱ বৰবৰাৰ এই কাণ্ডক লৈ ধিক্কাৰ দিছে গুৱাহাটী আৰক্ষীৰ এই বৰ্বৰতা কিয় ফাঁচী বজাৰত বহু লোকৰ সন্মুখত এজন ডেলিভাৰী ভয়ক নিশংসভাৱে প্ৰহাৰ খাকি পোছাক পৰিহিত এজন আৰক্ষী বিষয়াৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে জিপি সিঙে নিলম্বিত কৰিলেই নহব তেওঁক সম্পূৰ্ণৰূপে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব পুনৰবাৰ অসমত বাংলাদেশী লোকৰ অনুপ্ৰৱেশৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কৈছে যে জাহানাৰা বেগম আৰু মস্কন্দ আলী নামৰ দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসমৰ ভূমিত সোমাবলৈ চেষ্টা চলাওঁতে অসম আৰক্ষীয়ে আটক কৰি উভতাই পঠিয়াইছে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে তেওঁলোকে প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল ধনৰ অভাৱত সমষ্টি উন্নয়নত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আনহাতেদি চৰকাৰে বঢ়াব মন্ত্ৰী বিধায়কৰ 50% পৰ্যন্ত দৰমহা যাৰ বাবে চৰকাৰক লৈ হৰফ হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে ঋণৰ ওপৰত ঋণ লৈ আঁচনিৰ ধন দিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু ইফালে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰাত ব্যস্ত অসম চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হৰফ হৈ পৰিছে ৰাহুল গান্ধীয়ে কৈছে নৰেন্দ্ৰ মোদীয়ে নিজকে ওবিসি বুলি কৈ থাকে কিন্তু আজিলৈকে তেওঁ দলিত পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোকৰ বাবে একো কৰাই নাই মোদী চৰকাৰে দেশৰ সম্পদ দুই এজনক বিতৰণ কৰিছে চিকিৎসালয় শিক্ষা ব্যৱস্থা উদ্যোগ সকলো ব্যক্তিগতকৰণ কৰা হৈছে নৰেন্দ্ৰ মোদীয়ে কোটিপতিৰ 16 লাখ কোটি টকা ৰেহাই দিছে যদিও কৃষকৰ এটকাও ৰেহাই দিয়া নাই গতিকে নৰেন্দ্ৰ মোদী দুখীয়াৰ নহয় ধনীৰ চৰকাৰ উৎকোচ লৈ হাতেলোতে ধৰা পৰিল এজন আৰক্ষী বিষয়া এএছআই খুৰশেদ আলী গ্ৰেপ্তাৰ সিএম ভিজিলেন্সৰ খুৰশেদ আলী হাইলাকান্দি জিলাৰ আব্দুল্লাপুৰ আৰক্ষী চকীত কৰ্মৰত হৈ আছিল 24 আৰু 25 নৱেম্বৰত সৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হ'ব IPL 2025ৰ মেগা নিলামৰ বাবে প্ৰকাশ পালে 574 গৰাকী খেলুৱৈৰ তালিকা অনুপ্ৰৱেশকাৰীৰ হৈতে কংগ্ৰেছকো পঠিয়াব লাগে বাংলাদেশলৈ কংগ্ৰেছৰ বিৰুদ্ধে হৰফ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অনুপ্ৰৱেশকাৰীৰ সংগ দিছে কংগ্ৰেছে গতিকে কংগ্ৰেছকো বাংলাদেশলৈ খেদি পঠিয়াব লাগে কংগ্ৰেছ নেতা গোলাম আহমেদ মীৰৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মীৰে অনুপ্ৰৱেশকাৰীক LPG সিলিন্ডাৰ দিয়াৰ কথা ঘোষণা কৰি কংগ্ৰেছ দলে ভোট বেংকক সন্তুষ্ট কৰিবলৈ এই কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই কয় যে গোলাম আহমেদ মীৰে অনুপ্ৰৱেশকাৰীক LPG সিলিন্ডাৰ দিম বুলি কৈছে অনুপ্ৰৱেশকাৰীক ভূমি আৰু কন্যা দুয়োটা দি আছে কাৰণ তেওঁলোকে কংগ্ৰেছৰ ভোট বেংক ইয়া ৰাহুল গান্ধীৰ ভাষা তেওঁ গোলাম আহমেদ মীৰ ৰাহুল গান্ধীৰ অনুমোদন অবিহনে এনে কথা ক'ব নোৱাৰে আমি অনুপ্ৰৱেশকাৰীৰ সৈতে কংগ্ৰেছকো বাংলাদেশলৈ পঠিয়াব লাগে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰা চৰকাৰৰ দিনতে অচল হৈ পৰিছে 108 সেৱা
আপৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই কয়, যিখন চৰকাৰে মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছে, সেইখন চৰকাৰে চৰকাৰী খণ্ডত এম্বুলেন্স সেৱা সুকলমে চলাব পৰা নাই। ইয়া লজ্জাজনক কথা। আমি আম আদমি পাৰ্টিৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 108 মৃত্যুঞ্জয় সেৱা যাতে বন্ধ নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাওঁ। চৰকাৰলৈ আমাৰ প্ৰশ্ন, এম্বুলেন্সৰ টায়াৰ ৰিপেয়াৰিং কৰিব নোৱাৰা বা তেল ভৰাব নোৱাৰা চৰকাৰে নাগৰিকৰ স্বাস্থ্যৰ অধিকাৰ কিদৰে সুনিশ্চিত কৰিব? ঋণৰ পুঁজিৰে অনাহকত বিভিন্ন আঁচনি মুকলি কৰা চৰকাৰে স্বাস্থ্য সেৱাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত উদাসীনতা প্ৰদৰ্শন কৰাটো কল্যাণকামী চৰকাৰৰ বাবে চৰম দায়িত্বহীনতাৰ পৰিচয়। তদুপৰি মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ দাবীও চৰকাৰে পূৰণ কৰা উচিত। উল্লেখ্য যে ৰাজ্যখনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতে আৰম্ভ হোৱা 108 মৃত্যুঞ্জয় সেৱা বৰ্তমান বগা হাতীত পৰিণত হৈছে। প্ৰায় 200খন এম্বুলেন্স প্ৰয়োজনীয় কৰ্মচাৰী আৰু পুঁজিৰ যোগান লাভ নকৰাৰ বাবে অচলা অৱস্থাৰ সৃষ্টি হৈছে। এনে অৱস্থাৰ পৰা উদ্ধাৰৰ বাট বিচাৰি কৰ্মচাৰীসকলে প্ৰতিবাদৰ পথ গ্ৰহণ কৰিছে। আপৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই চৰকাৰৰ সংশ্লিষ্ট বিভাগক 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ বুজ লৈ শীঘ্ৰেই সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে। বিজেপিয়ে দিছে কোটি কোটি টকাৰ অফাৰ। কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ পতন ঘটাবলৈ 50জনকৈ বিধায়কক 50 কোটি টকা অফাৰ বিজেপিৰ। বিস্ফোৰক অভিযোগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ। বিজেপিৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পতন ঘটাবলৈ বিজেপিয়ে কংগ্ৰেছৰ 50গৰাকীকৈ বিধায়কক 50 কোটি টকা দিয়াৰ প্ৰলোভন দিছিল। তেওঁ দাবী কৰে যে চৰকাৰ ভঙাৰ চেষ্টাত ব্যৰ্থ হোৱাৰ বাবে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ ভুৱা অভিযোগ আনিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 50গৰাকীকৈ বিধায়কক 50 কোটি টকাকৈ দিবলৈ বিজেপিয়ে ইমান টকা ক'ৰ পৰা পালে? বিজেপিয়ে নোট ছপা কৰে নেকি? আচলতে এইবোৰ দুৰ্নীতিৰ টকা। লগতে তেওঁ কয় যে বিজেপিয়ে আমাৰ দলৰ নেতাসকলক কিনিব নোৱাৰি। আমাৰ বিধায়কসকল টকাৰ প্ৰলোভনত ভুল নাযায়। টকাৰ জোৰত চৰকাৰ ভাঙিব নোৱাৰি। এতিয়া মোৰ বিৰুদ্ধে দুৰ্নীতিৰ ভুৱা অভিযোগ আনিছে। উল্লেখ্য যে চৰকাৰী মাটিৰ নথি পত্ৰ সলনি কৰি পত্নীৰ নামত মহিষৰ নগৰ উন্নয়ন সংস্থাৰ আৱাসন প্ৰকল্পত কম দামত মাটি ক্ৰয় কৰাৰ অভিযোগ আছে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিৰুদ্ধে। ইডিয়ে এই গোচৰৰ তদন্ত চলাই আছে। ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰা বায়ু সেনাৰ আন এখন বিমানেৰে প্ৰধানমন্ত্ৰী মোদীক দিল্লীলৈ লৈ যোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চিৰ বুকু ভয় নকৰে কংগ্ৰেছে। ঝাৰখণ্ডত জনতাক সম্বোধন কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে, আমি বিজেপি চৰকাৰক ভয় নকৰো, আমি বিজেপিৰ নেতাক ভয় নকৰো, আমি নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চিৰ বুকুক ভয় নকৰো।